নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, এই বিজ্ঞাপনটো ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে। এইটো আপোনালোকে দেখিছে, ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট। এই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিটো বিজ্ঞাপন আহিছে, বিজ্ঞাপনটো কি কি পদ আছে মই আপোনালোকক প্ৰথমে দেখাই ল'ব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকে চাওক, ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম এছিষ্টেণ্ট IT মিছন শক্তিৰ ফালৰ পৰা এই বিজ্ঞাপনটোৰ এই পদটো মুকলি হৈছে। ইয়াতে ভেকেঞ্চি আছে এটা, ডিষ্ট্ৰিক্ট প্ৰজেক্ট এছিষ্টেণ্টৰ পদ আছে এটা, আৰু এই পদটোৰ কাৰণে শিক্ষাগত অৰ্হতা আপোনালোকক কিমান প্ৰয়োজন হ'ব এইটো ইয়াতে চাওক। আপোনালোকে গ্ৰেজুৱেট লাগিব উইথ আপোনালোকক বিচৰা হৈছে নলেজ ইন কম্পিউটাৰৰ আপোনালোকৰ নলেজ লাগিব, বা IT এক্সেপ্টাৰ আপোনালোকৰ IT বা যিকোনো ধৰণৰ আপোনালোকৰ কাৰিকৰী শিক্ষা ইয়াতে প্ৰয়োজন হ'ব। আৰু লগতে কি কোৱা হৈছে, আপোনালোকৰ উইথ এ মিনিমাম 3 years এক্সপেৰিয়েঞ্চ ইন ডাটা মেনেজমেণ্ট প্ৰচেছ ডকুমেণ্টেশ্যন এণ্ড ৱেব বেছড ৰিপৰ্টিং ফৰ্মেট এট ষ্টেট অৰ ডিষ্ট্ৰিক্ট লেভেল উইথ গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন অৰ নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন বা IT বেছড। যদি এইকেইটা আপোনালোকৰ 3 বছৰৰ এক্সপেৰিয়েঞ্চ আছে, গভৰ্ণমেণ্টে হওক বা নন গভৰ্ণমেণ্টে হওক বা IT বেছডত হওক, তেতিয়াহ'লে আপোনালোকে এই ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম এছিষ্টেণ্ট পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ দৰমহা কিমান দিব? 20,800 টকা। নিশ্চয় আপোনালোকে এইটো পদটোৰ কথা ডিটেইলছ জানিলে। আৰু আমি নেক্সট পদটো আমি চাব বিচাৰিছোঁ। নেক্সট যিটো পদ আছে, এইটো পদটো আপোনালোকে চাওক, একাউণ্ট এছিষ্টেণ্ট, তাৰ পদ আছে এটা। এই একাউণ্ট এছিষ্টেণ্ট পদটোৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা ইয়াতে গ্ৰেজুৱেট লাগিব, গ্ৰেজুৱেশ্যন লাগিব, আৰু ডিপ্ল'মা ইন একাউণ্টৰ আপোনালোকৰ ডিপ্ল'মা লাগিব, বা আদাৰ ডিচিপ্লিন হেভিং একাউণ্টছত আপোনালোকৰ যিকোনো ধৰণৰ কাম কৰাৰ অভিজ্ঞতাও ইয়াতে লাগিব। এটলিষ্ট 3 years এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। গভৰ্ণমেণ্ট ছেক্টৰত হওক বা নন গভৰ্ণমেণ্টত হওক, আপোনালোকৰ ইয়াতে 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব এই একাউণ্টছত কাম কৰা। গতিকে আপোনালোকে এইটো এটা পদ বুজি পালে। ইয়াৰ কাৰণে দৰমহাটো আপোনালোকক 19,000 টকা দিয়া হ'ব। আৰু 3 নম্বৰ যিটো পদ আছে, এইটো পদ হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ। ইয়াৰো এটা পদ আছে। ইয়াৰ কাৰণেও আপোনালোকক গ্ৰেজুৱেশ্যন লাগিব, আৰু লগতে কি লাগিব, ৱৰ্কিং নলেজ ইন কম্পিউটাৰত কাম কৰাৰ আপোনালোকৰ অভিজ্ঞতাও ইয়াতে প্ৰয়োজন হ'ব। কম্পিউটাৰ কাম কৰিব জানিব লাগিব, আৰু আপোনালোকৰ 3 বছৰ ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে, বা IT ছেক্টৰত কাম কৰা হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে দৰমহাটো আপোনালোকৰ 10,400 টকা ধাৰ্য কৰা হৈছে। এতিয়া আমি আহোঁ, এই পদসমূহ ক'ৰ পৰা আহিছে। ধেমাজি ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা আহিছে। আপোনালোকে এইটো নিশ্চয় দেখিছে, ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ধেমাজিৰ পৰা এই পদটো আহিছে। আৰু এই বিজ্ঞাপনটোৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ইয়াতে এইটো অফিচিয়েল ৱেবছাইট আছে, তাতো গৈ আপোনালোকে চাব পাৰিব। আৰু আপোনালোকে মোৰ চেনেলৰ যোগেদিও সকলোখিনি পাব। আৰু আপোনালোকে ইয়াত যদি বিতংকে আৰু বিশেষ জানিব বিচাৰে, তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু আপোনালোক যদি মোৰ চেনেলত নতুনকৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল ন'টিফিকেশ্যনটো অন কৰি দিব। এতিয়া আমি আহোঁ, এই পদকেইটাৰ কাৰণে আমি কেনেধৰণে আবেদন কৰিব লাগিব, কিমান তাৰিখে ইয়াৰ লাষ্ট ডেট হ'ব, এইখিনি কথাও আমি জানিব লাগিব। ইয়াৰ যিটো আবেদন প্ৰক্ৰিয়াটো 23 জুলাইৰ পৰা আৰম্ভ হৈছে, আৰু ইয়াৰ 7 আগষ্ট 2025লৈকে ইয়াৰ আবেদন চলিব। ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এপ্লিকেশ্যন ফৰ্ম ফিল-আপ কৰি আপোনালোকে নিৰ্দিষ্ট এড্ৰেছত জমা দিব লাগিব। এই এড্ৰেছত জমা দিবলৈ হ'লে এড্ৰেছটো আপোনালোকে জানিব লাগিব। এড্ৰেছটো চাওক, দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ, ৰতনপুৰ, ধেমাজি, ৱাৰ্ড নং 3, পিন নম্বৰ 787057। এই এড্ৰেছত আপোনালোকে জমা দিব লাগিব, তাতে ছাবমিট কৰিব লাগিব। আপোনালোকে ছাবমিট কৰিব লাগিব এখন ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত আপোনালোকৰ পোষ্টৰ এগেইনষ্টত যিখিনি ডকুমেণ্টছ প্ৰয়োজন হ'ব, সকলোবিলাক ডকুমেণ্টছ আপোনালোকে দিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন হওক, এজৰ চাৰ্টিফিকেট হওক, কম্পিউটাৰ চাৰ্টিফিকেট,
আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এই সকলোখিনি আপোনালোকে লগত জমা দিব লাগিব। এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে বিতংকৈ চাই ল'ব পাৰিব। এইটো গোটেইকেইটা পদৰ কথা মই আপোনালোকক কৈয়ে দিলোঁ। ইয়াতে এজৰ কথা আহিব, আপোনালোক কিমান এজলৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। এজটো আপোনালোকৰ 21 পৰা 40 বছৰ ধাৰ্য কৰা হৈছে। ইয়াতে SC আৰু ST কেণ্ডিডেটসকলৰ কাৰণে ৰিলেক্সেশ্যন পাব, OBC সকলৰ কাৰণেও ৰিলেক্সেশ্যন পাব, আৰু PWD কেণ্ডিডেটসকলৰ কাৰণেও ৰিলেক্সেশ্যন পাব। SC ST সকলে ইয়াতে 5 বছৰ ৰিলেক্সেশ্যন পাব, OBC আৰু MOBC সকলে 3 বছৰ পাব, আৰু PWD সকলে 10 বছৰ ৰিলেক্সেশ্যন ইয়াতে পাব। এইটো হৈছে আপোনালোকৰ এজৰ কথা। আৰু আপোনালোকে ফৰ্মৰ লগত যেতিয়া ডকুমেণ্টছসমূহ দিব, তাৰ লগত আপোনালোকে 2 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফো আপোনালোকে দিব লাগিব। SSLC এডমিট কাৰ্ড দিব লাগিব, এইটো এজ প্ৰুফৰ কাৰণে। আৰু SSLCৰ আপোনালোকৰ চাৰ্টিফিকেট দিব লাগিব, HSৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট দিব লাগিব, আৰু লাষ্ট কোৱালিফিকেশ্যন চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট দিব লাগিব, আৰু লগতে ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটো দিব লাগিব, ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড দিব লাগিব, কাষ্ট চাৰ্টিফিকেট দিব লাগিব, আৰু যিসকল PWD কেণ্ডিডেট আছে তেওঁলোকে PWD চাৰ্টিফিকেট লগত গাঁঠি দিব লাগিব। এইখিনি ডকুমেণ্টছসমূহ আপোনালোকে লগত গাঁঠি দিব লাগিব। ইয়াৰ কাৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিঅ'ৰটো প্ৰথমতে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব, এইটো ইয়াতে উল্লেখ আছে। ৰিটেন টেষ্ট হ'ব, ৰিটেন টেষ্টৰ পিছত আপোনালোকৰ ভাইভা হ'ব। গতিকে আপোনালোকে ৰিটেন টেষ্ট দিব লাগিব, তাৰপিছত স্কিল টেষ্ট হ'ব। তেনেধৰণে আপোনালোকৰ ইয়াৰ চিলেকশ্যন প্ৰচিডিঅ'ৰটো হ'ব। গতিকে ইয়াৰ বিতংকৈ মই আপোনালোকক ক'লোৱেই, যিমানখিনি পাৰোঁ মই গোটেইখিনি কৈ দিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব। আজিলৈ ইমানেই। থেংক ইউ।